হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড় কাষৰীয়া কমাৰগাঁও মহাবিদ্যালয়ত আৰু কমাৰগাঁও মহাবিদ্যালয়ৰ এটা ব্যক্তিক্ৰমী ছাত্ৰী কোঠাত মই উপস্থিত আছো, যোনটো কোঠাত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়া হৈছে বয়ন শিল্পৰ। মহাবিদ্যালয়ৰ যি পাঠ্যপুথি, সেই পাঠ্যপুথিত বয়ন শিল্প অন্তৰ্ভুক্ত হোৱাৰ পিছতে কমাৰগাঁও মহাবিদ্যালয়ৰ শিক্ষক সমাজ তথা ছাত্ৰ ছাত্ৰীসকলে বয়ন শিল্পৰ প্ৰতি ব্যাপক ধাউতি দেখুওৱা দেখিবলৈ পোৱা গৈছিল। আৰু মই প্ৰথমে পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম, কিদৰে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে বয়ন শিল্পৰ ওপৰতো তেওঁলোকক শিক্ষা দি থকা হৈছে। আৰু তেওঁলোকে ইতিমধ্যে যোৱা 2টা বৰ্ষ দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ গামোচা, টঙালি, ৰুমালকে ধৰি যিসমূহ আচলতে থলুৱা শিপিনে উৎপাদন কৰা সামগ্ৰী আছে, এই সামগ্ৰীসমূহ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে বুলি ইতিমধ্যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আমাক জানিবলৈ দিছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত এই মুহূৰ্তত কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী আছে তথা শিক্ষকসকল আছে। মই পোনে জানিব বিচাৰিম, কেতিয়াৰ পৰা আৰম্ভ হ'ল এই পাঠ্যক্ৰম আৰু কেনেকুৱা? আচলতে আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছোঁ যোৱাটো শিক্ষাবৰ্ষৰ পৰা 23-24 পৰা 2023 আৰু 2024 বৰ্ষৰ পৰা। অৱশ্যে আগৰ পৰা আমি প্ৰিপেৰেশ্যন কৰি আছিলোঁ, চলিও আছিলে, কিন্তু ইমান ভাল ধৰণে চলাব পৰা নাছিলোঁ। কিন্তু 2023 আৰু 24 বৰ্ষৰ পৰা আমি এইখিনি ভালকৈ চলাইছোঁ। কেনেকুৱা হয়, খুব ভাল, খুব পজিটিভ, তেওঁলোকৰ ৰেছপন্সটো খুব ভাল আৰু সকলোৱে আগবাঢ়ি আহিছে। বিশেষকৈ গাৰ্লছ ষ্টুডেণ্টছ তেওঁলোকে যথেষ্ট এই বস্তুটো তেওঁলোকে খুব ভাল পাইছে বা গম পাইছে তেওঁলোকৰ জীৱনত এনেকুৱা ধৰণৰ কৰিছে যথেষ্ট সহায় কৰিব স্বাৱলম্বী হোৱাত। গতিকে তেখেতসকলে সেইকাৰণে খুব ভাল ৰেছপন্স আমি পাইছোঁ। হয়, নিশ্চয়কৈ কমাৰগাঁও মহাবিদ্যালয়ত যি তাত বয়ন শিল্প, সেই বয়ন শিল্পৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি শিক্ষক সমাজ তথা ছাত্ৰ ছাত্ৰীসকলে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক হাতে কামে শিক্ষিত কৰাৰ এক প্ৰয়াস কৰিছে। মোৰ লগত এগৰাকী বাইদেউ আছে, মই পোনে জানিব বিচাৰিম, বাইদেউ কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত 33 গৰাকী ছাত্ৰীয়ে বৰ্তমান প্ৰশিক্ষণ লৈ আছে। খুবেই ভাল পাইছে তেওঁলোকে। গামোচা বৈছে, মেখেলা চাদৰ আৰু টঙালি বৈ আছে। বৰ্তমান 3খন শালত আমি এইখিনি লগাই থৈছো। কেতিয়াৰ পৰা আপোনালোকৰ এই শিক্ষা? যোৱা বৰ্ষৰ পৰা খুব ভাল ধৰণে চলিছে, কিন্তু 5 বছৰৰ পৰাই চৰকাৰতে চলি আছিলে, কিন্তু যোৱা শিক্ষা বৰ্ষৰ পৰা খুব ভাল ধৰণে এই কৰ্চটো চলাই থকা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ যথেষ্ট ভাল পাইছে, তেওঁলোকে খুব আগ্ৰহী। আৰু যিসকলে এই কৰ্চটোত নাইও তেওঁলোকেও মাজে মাজে আহি কিন্তু বয়হি, মানে তেওঁলোকে বয়হি বা আমি যিখিনি ধৰক তাঁত বাতি কৰা সেইখিনিও শিকালো, তাতো মানে যথেষ্ট সহযোগিতা দেখিছো আমি ছাত্ৰীসকলৰ। এতিয়ালৈকে আচলতে কি তেওঁলোকে বৈ উলিয়াইছে? এতিয়ালৈকে সেইখিনিয়ে গামোচা, মেখেলা চাদৰ আৰু টঙালিয়ে বৈ উলিয়াইছে তেওঁলোকে। ইয়াৰ পৰা বিক্ৰী হৈছে? হয়, বিক্ৰী হৈছে। প্ৰথম আমাৰ সেইখিনি আমাৰ কলেজতে বিক্ৰী হৈ গৈছে আৰু ভৱিষ্যতে আমি আশা ৰাখিছো যাতে আমি বহলকে এইখিনি উলিয়াই দিব পাৰো, বাহিৰলৈ উলিয়াই দিব পাৰো। হয়, নিশ্চয়কৈ বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই বয়ন শিল্পৰ যি শিক্ষা, সেই শিক্ষা ল'বলৈ উৎসাহ দেখুওৱা পৰিলক্ষিত হৈছে। মোৰ লগত এগৰাকী ছাত্ৰী আছে, পোনে মই যদি সম্ভৱ হয় তেওঁৰ পৰা জানিব বিচাৰিম, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি ইয়াৰ পৰা কলেজৰ পৰা শিক্ষা পাইছো আৰু লগতে আমি তাঁতশালৰ পৰা শিকি মানে উপকৃত পাইছো। ভৱিষ্যতে আমাৰ ইয়াৰ পৰা উপকৃত হ'বলৈ পাৰিম। আমি ইয়াতে গামোচা লগাইছো আৰু টঙালি, চাদৰ মেখেলা লগাইছো। ভাল লাগিছে আৰু কলেজলৈ আহি কৰ্চ শিকি আমাৰ ভাল লাগিছে। মানে পাঠ্যপুথি শিক্ষাৰ লগতে তোমালোকে এনেদৰে বয়ন শিল্পৰ শিক্ষা সমান্তৰালভাৱে লৈ গৈছে? গৈছো। ইয়াৰ পৰা আমাৰ ভৱিষ্যত উপকৃত হ'ব, আমাৰ পঢ়ি শেষ হোৱাৰ পিছত। হয়, নিশ্চয়কৈ এনেদৰে কমাৰগাঁও মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে যি বয়ন শিল্প, সেই শিল্পৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে। আৰু তাৰ বাবেই কমাৰগাঁও মহাবিদ্যালয়ৰ শিক্ষকসকলে এনেদৰে তেওঁলোকক আচলতে যি হাতৰ বিদ্যা, সেই হাতৰ বিদ্যা শিকাবলৈ তেওঁলোকে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এনেদৰে দেখা পোৱা গৈছে কমাৰগাঁও মহাবিদ্যালয়ত ব্যতিক্ৰমীভাৱে এইসকল ছাত্ৰ ছাত্ৰীয়ে যি বয়ন শিল্পৰ শিক্ষা, সেই শিক্ষা ল'বলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।